নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ডিব্ৰুগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক ডিব্ৰুগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আজি নিশা ডিব্ৰুগড়ত কটাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা পোনে পোনে যাব মনোহাৰী ৰিজৰ্টলৈ। কাইলৈ পুৱা 10:15 বজাত ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰেৰে বিহালী অভিমুখে উৰা মাৰিব নৰেন্দ্ৰ মোদীয়ে। বিহালীৰ কোৰালগুৰি পথাৰত নিৰ্বাচনী প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক ডিব্ৰুগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বন্ধুসকলে আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে নাৰায়ণপুৰৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ সৈতে কৰুণ ঘটনা নবীনৰ, সবিশেষ চাওঁ আহক। নাৰায়ণপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ। থিতাতে নিহত বাইক আৰোহী যুৱক। নিহত যুৱকজন নবীন মীন বুলি চিনাক্ত কৰা হৈছে ইতিমধ্যে। গুৰুতৰভাৱে আহত ৰামকৃষ্ণ দেউৰী নামৰ আন এজন যুৱক। আহত যুৱকজন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৰখাই থোৱা ডাম্পাৰখনৰ ছিগনেল নথকাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষী। বন্ধুসকলে তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে আগন্তুক 3 ঘণ্টালৈ সাৱধান। 3 জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। আগন্তুক 3 ঘণ্টালৈ সাৱধান। জৰুৰ কাম নাথাকিলে নোলাব আপুনি ঘৰৰ পৰা। যিকোনো মুহূৰ্তত সমগ্ৰ ৰাজ্যত হ'ব ধুমুহা আৰু বৰষুণ। 3 জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মেট্ৰৰ জনসাধাৰণ সাৱধান। ধুমুহা আৰু বৰষুণৰ লগতে বজ্ৰপাত আৰু শিলাবৃষ্টিৰ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ আন 11খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰি, শোণিতপুৰ, দৰং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াতো হ'ব প্ৰবল ধুমুহা আৰু বৰষুণ। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। বন্ধুসকলে আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে LPG নাটনিৰ মাজতে দেশবাসীৰ বাবে বেয়া খবৰ। বিত্তীয় বৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি পালে মূল্য। সবিশেষ চাওঁ আহক। LPG নাটনিৰ মাজত দেশবাসীৰ বাবে বেয়া খবৰ আহি পৰিছে। বিত্তীয় বৰ্ষৰ আৰম্ভণিতে দিনটোৰ বৃদ্ধি পালে LPGৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত 195.5 টকাকৈ বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজিৰে পৰা কাৰ্যকাৰী হোৱাকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। বিগত 1 মাৰ্চত 114.5 টকাকৈ বৃদ্ধি পাইছিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে দেশবাসীৰ মূৰত খুধালে মাৰ। দিল্লীত প্ৰতিটো 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1884.50 টকা। গুৱাহাটীত 2081 টকা। মুম্বাইত 1836 টকা। কলকাতাত 1988.50 টকা। চেন্নাইত 2043.50 টকা। হায়দৰাবাদত 2105.50 টকা। বেংগালুৰুত 1958 টকা। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল ডিজিটেল লেনদেনত আহি গ'ল বৃহৎ পৰিৱৰ্তন। কি নতুন নিয়ম আহিছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। আজিৰে পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন। এতিয়াৰে পৰা কেৱল এটা পিন দিলেই নহ'ব পে'মেণ্ট। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব 2টা স্তৰৰ প্ৰমাণীকৰণ। পিন চুৰি হ'লেও OTP বা বায়'মেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP বা আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBIৰ কঠোৰ পদক্ষেপ। এতিয়াৰে পৰা পে'মেণ্ট বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষা বিকল্প। ঘৰুৱা লেনদেনৰ বাবে আজিৰে পৰা বলবৎ হ'ব নতুন নিয়ম। ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু ধন সুৰক্ষিত ৰাখক। আজিৰে পৰা দেশত আহি গ'ল 5টা বৃহৎ পৰিৱৰ্তন। ATM, পান কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ। ৰেল যাত্ৰীৰ বাবে আহি গ'ল নতুন নিয়ম। ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। আজিৰে পৰা দেশত আহি গ'ল 5টা বৃহৎ পৰিৱৰ্তন। ATMৰ পৰা পেন কাৰ্ড ব্যৱহাৰকলৈ বহুত নিয়ম পালন কৰিব লাগিব দেশবাসীয়ে। নতুন বিত্তীয় বৰ্ষই প্ৰভাৱ পেলাব দেশবাসীৰ পকেটত। 1 এপ্ৰিলৰ প্ৰথম দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 195.5 টকাকৈ বৃদ্ধি পাইছে। ইনকম টেক্স নতুন কাৰ্যকৰী হ'ব আজিৰ দিনটোৰ পৰা। কৰ্মচাৰী টেক্স আৰু দৰমহাৰ ক্ষেত্ৰত আহিব বৃহৎ পৰিৱৰ্তন।
পেন কাৰ্ডক লৈও আজিৰে পৰা সলনি হ'ব বহুকেইটা নিয়ম। HDFC বেংকৰ পৰা আৰম্ভ কৰি PNBৰ বন্ধন বেংকৰ ATM ব্যৱহাৰকাৰীৰ বাবেও সলনি হ'ব নিয়ম। UPI উইথড্ৰৱেলৰো গণনা হ'ব লেনদেনৰ ক্ষেত্ৰত। প্ৰতিটো লেনদেনত 23 টকা পৰ্যন্ত শুল্ক লগাৰ সম্ভাৱনা আছে। বন্ধন বেংকৰ গ্ৰাহকসকলেও ATMৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰত 3বাৰলৈ কৰিব পাৰিব বিনামূলীয়া লেনদেন। 3বাৰতকৈ অধিক লেনদেন কৰিলে 23 টকা শুল্ক যোগ হ'ব। বেংকত পৰ্যাপ্ত ধন নথকাৰ বাবে লেনদেন ফেইল হ'লে 25 টকাকৈ জৰিমনা ভৰিব লাগিব গ্ৰাহকে। পেন কাৰ্ডৰ ক্ষেত্ৰতো আজিৰে পৰা সলনি হ'ব বহুকেইটা নিয়ম। পেন কাৰ্ড আপডেট বা নতুন পেন কাৰ্ড আবেদনৰ বাবে আধাৰ কাৰ্ডেও নহ'ব পৰ্যাপ্ত তথ্য। আবেদনকাৰীয়ে দিব লাগিব বহুকেইটা অন্যান্য তথ্য। ৰেল যাত্ৰীৰ বাবে ৰেলৰ টিকট ক্ৰয়ৰ ক্ষেত্ৰত সংযোজন হ'ব নতুন নিয়ম। কনফাৰ্ম হৈ থকা টিকট কেঞ্চেল কৰিবৰ বাবে সন্মুখীন হ'ব সমস্যাৰ। যাত্ৰীয়ে ভৰিব লগা হ'ব পাৰে অধিক ধন। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তপ্ত ৰাজ্য। বিজেপিৰ কৰ্মকৰ্তাক লক্ষ্য কৰি অচিনাক্ত লোকৰ ভয়ংকৰ কাণ্ড। ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিশা উত্তপ্ত ৰাজ্য। বিজেপিৰ কৰ্মকৰ্তাক লক্ষ্য কৰি অচিনাক্ত লোকৰ ভয়ংকৰ কাণ্ড। বিজেপিৰ প্ৰচাৰ বাহনত আক্ৰমণ দুষ্কৃতিকাৰী। নিশা পাথাৰকান্দিৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সংঘটিত হৈছে এই দুৰ্ভাগ্য ঘটনা। যুৱ মৰ্চাৰ সভাপতিকে ধৰি কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। বজাৰঘাট দলগ্ৰাম অঞ্চলৰ অস্থায়ী কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এই ঘটনা। প্ৰচাৰ অভিযান সামৰি মণ্ডল কাৰ্যালয়ে উভতি যোৱা বিজেপিৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। ঘটনাস্থলীত উপস্থিত হৈ ৰাতাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে আহতসকলক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ হৈছে উত্তেজনা। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, সলনি হ'ল ৰিচাৰ্জ প্লেন। এখন 99 টকা সলনি মাত্ৰ 99 টকাত লাভ কৰিব আনলিমিটেড ছাৰ্ভিচ। ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। এখন 99 টকাৰ সলনি মাত্ৰ 99 টকাত পাব ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকে। 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব 199 টকাত। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত টেলিকম কোম্পানীসকলৰ। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। এখন 99 টকাৰ সলনি মাত্ৰ 99 টকাত পাব ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকে। জুবিন গাৰ্গৰ সন্দৰ্ভত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গক ন্যায় দিবলৈ গৌৰৱ গগৈ ন্যায়াধীশ নেকি? ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। জুবিন গাৰ্গক ন্যায় দিবলৈ গৌৰৱ গগৈ ন্যায়াধীশ নেকি? গৌৰৱ গগৈ কেনেকৈ ন্যায় দিব উত্তৰ দিয়ক। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব কংগ্ৰেছে। কোনো চৰকাৰে ন্যায় দিব নোৱাৰে, ন্যায় দিব আদালতে। আমি আমাৰ দায়িত্ব চাৰ্জশ্বীট দি ইতিমধ্যে পালন কৰিলোঁ। গৌৰৱ গগৈয়ে কাৰ বাবে ইলেকশ্যন খেলিছে? ন্যায় কেৱল ন্যায়াধীশে দিব পাৰিব, চৰকাৰে নহয়। গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।